Hello everyone. মই ৰূপাংকৰ আৰু সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আৰ্ট এণ্ড কালচাৰ এই টপিকটোৰ ওপৰত আলোচনা কৰিম। যেনেকৈ অসমৰ বিভিন্ন ধৰণৰ ট্ৰাইবছ বিলাকৰ বিষয়ে, যিহেতু অসমখনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰে। এই জাতি জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন ধৰণৰ কালচাৰ আছে, সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। যেনে তেওঁলোকৰ ধৰ্ম কি, ঈশ্বৰ কি, কাক পূজা কৰে, তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছেছ কি হয়, কি ফেষ্টিভেল তেওঁলোকে অনুষ্ঠিত কৰে বা পালন কৰে, আৰু তেওঁলোকৰ বিভিন্ন ট্ৰেডিশ্যনেল ডান্স কি আছে, এইসমূহৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ, যিবোৰ গভৰ্ণমেণ্ট এক্সামবিলাকত প্ৰায়ে আমাক সুধি থাকে। আজি ট্ৰাইবছ অফ আছামৰ এই ছিৰিজটোত মই নতুনকৈ এটা ছিৰিজ লৈ আহিছোঁ আৰ্ট এণ্ড কালচাৰৰ ওপৰত। এই ছিৰিজটোত মই বড়ো, কাৰ্বি আৰু মিচিং এই তিনিটা ট্ৰাইবছৰ ওপৰত আজি আলোচনা কৰিবলৈ লৈছোঁ। পৰৱৰ্তী ভিডিঅ'সমূহত মই আন বাকী ট্ৰাইবছসমূহৰ বিষয়েও আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আজি ভিডিঅ'টোত মই প্ৰথমেই বড়ো ট্ৰাইবছৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। আপোনালোকে চাওকচোন। ট্ৰাইবছ অফ আছাম, বড়ো। বিগেষ্ট ট্ৰাইব অফ আছাম। বড়োটো আমাৰ কি হয়, আটাইতকৈ ডাঙৰ ট্ৰাইবছ হয় অসমৰ। ঠিক আছে। তাৰপিছত প্ৰাচীন কালত তেওঁলোকক বড়ো ফিছা বা বডেম বুলি কোৱা হয়। প্ৰাচীন কালত তেওঁলোকক আচলতে বডদেশৰ বাসিন্দা বুলি কয়। মানে সেই বডদেশৰ যোনখিনি বাসিন্দা, সেইখিনিক আমি কি বুলি কওঁ, বড়ো ফিছা বা বডেম বুলি কোৱা হৈছিলে। এতিয়া বড়ো মানে হৈছে ভূমি আৰু ফিছা মানে হ'ল সন্তান, অৰ্থাৎ বডদেশৰ সন্তান। ঠিক আছে। মহাভাৰতত কিৰাতসকল হ'ল এই বড়োসকল। মহাভাৰতত এই বড়োসকলক কি বুলি জনা গৈছিলে? কিৰাত বুলি জনা গৈছিলে। ঠিক আছে। ধৰ্ম, বড়োসকলে কি ধৰ্মনো পালন কৰে? তেওঁলোকে বাথৌ ধৰ্ম, ব্ৰহ্ম ধৰ্ম, শৈৱ ধৰ্ম অনুসৰণ কৰে। ঠিক আছে। বড়োসকলৰ ঈশ্বৰ, তেওঁলোকে কাক ভগৱান হিচাপে পূজা কৰে? বাথৌ। তেওঁলোকৰ ঈশ্বৰ হ'ল বাথৌ। ঠিক আছে। বড়োসকলে পূজাৰ বাবে সিজু গছ আৰু তুলসী গছ ব্যৱহাৰ কৰে। তেওঁলোকে মেইনলি আমাৰ পৰীক্ষাত আহি থাকে, বড়োসকলে এই সিজু গছক মেইনলি পূজাৰ বাবে ব্যৱহাৰ কৰে। কি গছক পূজা কৰে বুলি কুৱেশ্যনটো আহে, তেতিয়া আমাৰ কি হ'ব? বড়োসকলে পূজাৰ বাবে সিজু গছ আৰু তুলসী গছ ব্যৱহাৰ কৰে। ঠিক আছে। মই এই ভিডিঅ'টোত মোৰ যোনখিনি এইখিনি হেণ্ড ৰিটেন নোটছ হয়, এই নোটছখিনিক মই ইংলিছতো লিখা আছে, অসমীয়াতো লিখা আছে। আমি দুইটাতে আমি একেলগে আলোচনা কৰিম। ঠিক আছে। বা এতিয়া এইখিনিতো অসমীয়াত লিখা আছে, য'ত ইংলিছত লিখা আছে সেইখিনি মই অসমীয়াত আলোচনা কৰি দিম। হ'ব? ঠিক আছে। নৃত্য, তেনেহ'লে বড়োসকলে তেওঁলোকৰ যিখিনি জনপ্ৰিয় নৃত্য আছে, বাগৰুম্বা, খেৰাই নৃত্য, বৰদৈ চিখলা ডান্স, এইকেইটা মেইনলি খুব ইম্পৰ্টেণ্ট হয়। বাগৰুম্বা, খেৰাই নৃত্য আৰু বৰদৈ চিখলা ডান্স কোনে পালন কৰে? বড়োসকলে পালন কৰে। ঠিক আছে। এতিয়া আমি চাওঁ বাগৰুম্বা। বাগৰুম্বা এক বসন্তকালীন নৃত্য। অ'কে, বসন্তকালীন নৃত্য। তাৰপিছত বাগৰুম্বা নাচটো কেনেদৰে নাচে? পখিলাৰ দৰে নাচে। পখিলাৰ দৰে হাত দুখন এনেকৈ মেলি মেলি এই নৃত্যটো কৰা হয়। তাৰপিছত আহি গ'ল খেৰাই নৃত্য। খেৰাই নৃত্য হৈছে খেতি চপোৱাৰ পাছত এই নৃত্য কৰে। আমাৰ যিহেতু উৎসৱসমূহ হওক, এই উৎসৱ যিবিলাক ট্ৰাইবেলসকলৰ যিবিলাক উৎসৱ হয়, সাধাৰণতে সেইবিলাক খেতিৰ লগত জড়িত কৃষি প্ৰধান উৎসৱেই সাধাৰণতে হয়। কিন্তু এই খেৰাই নৃত্যটো ঠিক তেনেদৰে খেতি চপোৱাৰ পাছত এই নৃত্য কৰে। তাৰপিছত আকৌ চাওঁ আমি বাথৌ পূজাত এই নৃত্য প্ৰদৰ্শন কৰে। তেনেহ'লে খেৰাই নৃত্য কোন পূজাত প্ৰদৰ্শন কৰে? বাথৌ পূজাত। ঠিক আছে। ঠিক একেদৰে বৰদৈ চিখলা ডান্স। এই বৰদৈ চিখলা ডান্স, ইয়াত আকৌ কি হৈছে? বৰ মিনছ এয়াৰ। বৰ মানে হৈছে এয়াৰ। দুই মিনছ ৱাটাৰ। চিখলা মিনছ হৈছে গাৰ্ল। তাৰমানে বৰ মানে হৈছে এয়াৰ, দুই মানে হৈছে ৱাটাৰ, আৰু চিখলা মানে হৈছে গাৰ্ল। আপোনালোকক সুধিব পাৰে ইয়াৰ মিনিংকেইটা। ঠিক আছে। এতিয়া নেক্সট, বাদ্যযন্ত্ৰ। বড়োসকলে কেনেকুৱা ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে?
হয়তো বহুত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু সাধাৰণতে যিকেইটা পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা বেছি ইম্পৰ্টেণ্ট মই সেইকেইটাহে নোটছ মোৰ হেণ্ড ৰিটেন নোটছত মই লিখিছোঁ। এতিয়া বাদ্যযন্ত্ৰ খাম, খাম আচলতে মাদল, আমাৰ যোনটো মাদল থাকে সেই মাদলটোকে কি বুলি কয় সিহঁতৰ ভাষাত, বড়োসকলৰ ভাষাত কয় খাম। যথা তালৰ দৰে, ঠিক আছে। বাঁহী, বাঁহীটোক কি বুলি কয়, চিফুং বুলি কয়। এইটো মষ্ট ইম্পৰ্টেণ্ট হয় হা, বড়োসকলৰ বাঁহীটোক চিফুং বুলি কয়। তাৰপৰা চেৰজা, চেৰজা হৈছে ভায়লিনৰ দৰে এবিধ বাদ্যযন্ত্ৰ, ঠিক আছে। তাৰপিছত আমি যাওঁ বড়োসকলৰ মুখ্য খাদ্য। বড়োসকলৰ মুখ্য খাদ্য জৌ। জৌ হৈছে ট্ৰেডিশ্যনেল ৰাইচ বিয়েৰ, যোনটো মানে আমাৰ কি হয় পৰম্পৰাগত পানীয় বুলি ক'ব পাৰি আমি, সেইটো হৈছে জৌ, ঠিক আছে। তাৰপৰা ওন্দলা বুলি এবিধ বস্তু বনায়, সেইটো চাউলৰ গুড়িৰ পৰা বনোৱা এক আঞ্জা হয়, ঠিক আছে। তাৰপিছত আহি গ'ল বড়োসকলে পালন কৰা বিভিন্ন ধৰণৰ ফেষ্টিভেলছ। খেৰাই পূজা তেওঁলোকে পাতে, বাথৌ পূজা পাতে, হাথাচুনি পাতে, বৈশাগু উৎসৱ পাতে, গৰজা উৎসৱ পাতে। এই গোটেইকেইটাই ইম্পৰ্টেণ্ট, সেইকাৰণে মই একদম মষ্ট ইম্পৰ্টেণ্টকেইটাহে লিখিছোঁ। খেৰাই পূজা, বাথৌ পূজা, হাথাচুনি, বৈশাগু, গৰজা, ঠিক আছে। পৰীক্ষাত এইকেইটা প্ৰায় আহি থাকে মানে, বৈশাগু উৎসৱ কোনে পালন কৰে সোধে, বা বাথৌ পূজা কোনে পালে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহি থাকে। তাৰপিছত আমি আহি গ'লোঁ ট্ৰেডিশ্যনেল ড্ৰেছেছ। বড়োসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছেছ কি? আৰণাই, আৰণাই এখন আমাৰ গামোচাখন যেনেকৈ অসমীয়াত হয় তেনেকৈ বড়োসকলৰ যোনখন গামোচা সেইখনক কি বুলি কোৱা হয়, আৰণাই বুলি কোৱা হয়। তাৰপিছত আহি গ'ল দখনা। দখনা হৈছে মহিলাই পৰিধান কৰা এবিধ পোচাক, সেইটো সকলোৱে হয়তো জানেই। তাৰপিছত আহি গ'ল জোমগ্ৰা। বড়ো ওমেন ইউজ জোমগ্ৰা টু কভাৰ দ্য আপাৰ পৰ্চন অফ দেয়াৰ বডি। এইবিধ কাপোৰ ক'ত ব্যৱহাৰ কৰে? বড়ো মহিলাসকলে যোনটো বুকুত পিন্ধে, মানে ওপৰৰ আপাৰ পৰ্চনটো কভাৰ কৰিবৰ কাৰণে এই জোমগ্ৰা, এই পোচাকবিধ তেওঁলোকে পৰিধান কৰে মহিলাসকলে, ঠিক আছে। তাৰপিছতে আহি গ'ল চালামাঠা। চালামাঠা হৈছে তেওঁলোকৰ ব্ৰাইডেল ড্ৰেছ। বড়োৰ যিখিনি নকন্যা, কন্যাসকলে ব্ৰাইডেল ড্ৰেছটো পিন্ধে, তাক কি বুলি কোৱা হয়, চালামাঠা বুলি কোৱা হয়। আৰু এবিধ ড্ৰেছ তেওঁলোকে পিন্ধে ফালি। গতিকে এই আটাইকেইটাই ইম্পৰ্টেণ্ট, আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব, ঠিক আছে। আমি বড়ো বিষয়ে ইমানখিনিয়ে পঢ়িলোঁ। এতিয়া আমি কাৰ্বিৰ যোনখিনিত আমাৰ কাৰ্বি জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ কালচাৰবিলাকৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। কাৰ্বি জনগোষ্ঠীটোক সাধাৰণতে এইটো এটা অসমৰ ডাঙৰ জনগোষ্ঠীয়ে হয়, আৰু কাৰ্বিসকলক বিষ্ণুপ্ৰসাদ ৰাভাইনো কি বুলি কৈছিলে আমি চাওঁ। বিষ্ণুপ্ৰসাদ ৰাভাই কাৰ্বিসকলক অসমৰ আৱিষ্কাৰক বা কলম্বাছ বুলি আখ্যা দিছিলে। কি বুলি কৈছিলে? অসমৰ আৱিষ্কাৰক বা কলম্বাছ বুলি। কোনে কৈছিলে? বিষ্ণুপ্ৰসাদ ৰাভাই, ঠিক আছে। এতিয়া তেওঁলোকৰ কাৰ্বিসকলৰ আৰাধ্য দেৱতা কাকনো তেওঁলোকে পূজা কৰে? কাক পূজা কৰে? হেমফক পূজা কৰে। আমি ইতিমধ্যে পাই আহিছোঁ বড়োসকলে কাক পূজা কৰে বুলি কৈছিলোঁ? বাথৌক, ঠিক আছে। আৰু কাৰ্বিসকলে কাক কৰে? হেমফো। অ'কে, নেক্সট ট্ৰেডিশ্যনেল ড্ৰেছেছ। কাৰ্বিসকলৰ যিখিনি পৰম্পৰাগত সাজপাৰ সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। পুৰুষৰ পোচাক, মেলসকলে কেনেকুৱা ধৰণৰ পোচাক পৰিধান কৰে? ছয়। তেখেতসকলৰ জেকেটটোৰ নাম হৈছে ছয়। আপোনালোকে হয়তো দেখিছেই এই কাৰ্বি ড্ৰেছযোৰ চাবচোন, তেওঁলোকে যোনটো ট্ৰেডিশ্যনেল ড্ৰেছযোৰ পিন্ধে তাত এই এটা জেকেট পিন্ধি থাকে, মানে কাপোৰৰ হয়। সেই জেকেটটোকে আমি কি বুলি কওঁ? ছয় বুলি কোৱা হয় তেওঁলোকৰ ভাষাত। তাৰপিছত পোহ হৈছে তেওঁলোকৰ মাফলাৰ। সেই মাফলাৰ টাইপৰ হয়, যোনটো মূৰত পাগুৰি মাৰি থাকে। মূৰত কি হয়? পাগুৰি মাৰি থাকে। তাৰপিছত আমি আহি গ'লোঁ ৰিকং এণ্ড চাটৰ। তেওঁলোকে যোনখিনি যোনখন ধুতি পৰিধান কৰে ৰিকং আৰু চাটৰ বুলি কোৱা হয়, ঠিক আছে। এতিয়া চাওঁ মহিলাই কেনেকুৱা ধৰণৰ পোচাক পৰিধান কৰে।
মহিলাৰ পোছাক হৈছে পিনি মহিলাৰ এই যোনটো স্কাৰ্ট পিন্ধে সেই স্কাৰ্টটোক কি বুলি কোৱা হয় পিনি বুলি কোৱা হয় তাৰ পিছত পেকক সুবাহুত লোৱা এখন কাপোৰ পেকক হৈছে মহিলাসকলে তেওঁলোকৰ যোনটো ৰাইট শোল্ডাৰত লৈ এই কাপোৰখন সেই কাপোৰখনক কি বুলি কোৱা হয় পেকক বুলি কোৱা হয় ঠিক আছে তাৰ পিছত আমি আহিলো তেওঁলোকৰ যোনটো পৰম্পৰাগত পানীয় বা ট্ৰেডিশনেল ৰাইচ বিয়েৰ তাক কি বুলি কোৱা হয় হাৰলং বুলি কোৱা হয় ঠিক আছে ট্ৰেডিশনেল ৰাইচ বিয়েৰটো কি বুলি কয় হাৰলং বড়োসকলে ব্যৱহাৰ কৰাটো কি বুলি পাইছিলো আমি জৌ ঠিক আছে কাৰ্বি সকলৰটো হাৰলং ওকে ফেষ্টিভেলছ তেওঁলোকেনো কি ফেষ্টিভেলছ পাতে এতিয়া আমি সেইখিনিৰ ওপৰত আলোচনা কৰিম ৰংকাৰ ফেষ্টিভেলটো কেতিয়া পতা হয় খেতিৰ আৰম্ভণিতে এই উৎসৱ পালন কৰা হয় ওকে ৰংকেৰৰ বিষয়ে নহলে আমি গম পালো খেতিৰ আৰম্ভণিতে এই উৎসৱটো পালন কৰা হয় তাৰ পিছত আমি পালো হাসা কেকাং খেতি চপোৱাৰ পাছত পালন কৰা হয় এই উৎসৱটো কেতিয়া পালন কৰা হয় খেতি চপোৱাৰ পাছত পালন কৰা হয় ৰংকেৰটো খেতিৰ আৰম্ভণিতে পালন কৰা হয় আৰু হাসা কেকিংটো খেতি চপোৱাৰ পাছত পালন কৰা হয় ঠিক আছে ছজুন উৎসৱো কোনে পাতে কাৰ্বিসকলে পাতে তাৰ পিছত আহি গল সমাংকান হৈছে মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান এওঁলোকৰ মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠানটোক কি বুলি কোৱা হয় সমাংকান বুলি কোৱা হয় ওকে বিবাহ পদ্ধতি আদাম আচাৰ বুলি কোৱা হয় কাৰ্বিসকলৰ বিবাহ পদ্ধতিক ঠিক আছে তেনেহলে আমি অলৰেডি বড়ো আৰু কাৰ্বি জনগোষ্ঠীৰ ওপৰত আলোচনা কৰিলো আৰু আজি এটো লাষ্ট মই মিচিং ট্ৰাইবৰ ওপৰত আলোচনা কৰিম তাৰ পৰৱৰ্তী ভিডিঅ'সমূহত আমি আন ট্ৰাইবসমূহৰ বিষয়ে আলোচনা কৰি গৈ থাকিম ঠিক আছে নহলে গুটেখিনি ট্ৰাইবছৰ কাৰণে একেটা ভিডিঅ'তে আলোচনা কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকিব গতিকে আজি তিনটা ট্ৰাইবছে আলোচনা কৰো পৰৱৰ্তী ভিডিঅ'ত আমি বেলেগ ট্ৰাইবসমূহৰ বিষয়ে আলোচনা কৰি গৈ থাকিম ঠিক আছে এতিয়া আমি আহিছো মিচিং ট্ৰাইবছলে সেকেন্ড লাৰ্জেষ্ট ট্ৰাইব ইন আসাম মিচিংটো হৈছে দ্বিতীয় সৰ্বোচ্চ ট্ৰাইব জনগোষ্ঠী অসমৰ তেওঁলোকৰ আৰাধ্য দেৱতা সূৰ্য আৰু চন্দ্ৰ বা দনিপলো দেৱতাক পূজা কৰে তেওঁলোকে কাক পূজা কৰে মেইনলি এইটো আমাৰ ইম্পৰ্টেন্ট হয় হা দনিপলো কাৰ্বিসকলৰ আৰাধ্য দেৱতা আছিল হেমফো বড়োসকলৰ বাথৌ আৰু কি হয় আমাৰ মিচিংসকলৰ দনিপলো ঠিক আছে বিবাহ পদ্ধতি মিচিংসকলৰ বিবাহ পদ্ধতিক মিদাং বুলি জনা যায় কাৰ্বিসকলৰ আমি কি কৈ পাইছিলো বিবাহ পদ্ধতিটোক আদাম আচাৰ বুলি পাইছিলো আৰু মিচিংসকলৰ মিদাং ধৰ্মীয় কাম কৰা পুৰোহিতজনক মিবু বুলি জনা যায় ঠিক আছে মনত ৰাখিব ধৰ্মীয় কাম কৰা পুৰোহিতক কি বুলি কয় মিবু বুলি কয় ট্ৰেডিশনেল ৰাইচ বিয়েৰ আপং এটো সকলোৱে জানে মিচিংসকলৰ আপং কাৰ্বিসকলৰ হাৰলং আৰু বড়োসকলৰ জু বা জৌ ঠিক আছে ফক ডান্স যোনটো আমাৰ পৰম্পৰাগত তেওঁলোকৰ নৃত্য হেতু ট্ৰেডিশনেল যোনটো নৃত্য হেতুক আমি কি বুলি কোৱা হয় গুমৰাগ নৃত্য বুলি কয় বিশেষকৈ আলিয়া লিগাঙত এই নৃত্য কৰা হয় এটো প্ৰায়খিনিয়ে হয়তো জানাই গুমৰাগ নৃত্য ফক ডান্স কাৰ হয় মিচিংসকলৰ হয় ফেষ্টিভেলছ তেওঁলোকে পালন কৰা উৎসৱসমূহ হৈছে আলিয়াই লিগাং ফাগুন মাহৰ প্ৰথম বুধবাৰত এই উৎসৱ পালন কৰা হয় আলিয়া লিগাং কেতিয়া পালন কৰে ফাগুন মাহৰ প্ৰথম বুধবাৰ এটো ইম্পৰ্টেন্ট হয় আলি মিন্স কি সিড বা ৰুট তাৰমানে বীজ আই মিন্স হৈছে ফ্ৰুইট ফল বা ফসল লিগাং মিন্স সৌইং মানে হিসা তাৰমানে কি হ'ব বীজ হিসা হল বীজৰ ফল বা ফসল হিসা হেতুকে কি বুলি কোৱা হয় আলিয়া লিগাঙৰ অৰ্থ তাৰ পিছত আহি গল তেওঁলোকৰ পালন কৰা অন্যটা গুৰুত্বপূৰ্ণ বা মোস্ট ইম্পৰ্টেন্ট ফেষ্টিভেল হৈছে পৰাগ বা নৰাচিগা ফেষ্টিভেল বুলিও কোৱা হয় কি বুলি কয় পৰাগ বা নৰাচিগা
এই উৎসৱটো কেতিয়া পালন কৰা হয় খেতি চপোৱাৰ পাছত পৃথিৱী পূৰ্বপুৰুষ আদিক পূজা কৰে তেওঁলোকৰ যোনখিনি পূৰ্বপুৰুষ আছিলে সেই পূৰ্বপুৰুষসকলক পূজা কৰিবৰ বাবে বা আমাৰ ধৰিত্ৰী বা পৃথিৱীখনক পূজা কৰিবৰ বাবে পৰাগ বা নৰাচিগা উৎসৱটো তেওঁলোকে পালন কৰে এই উৎসৱ পাতিবলৈ তেওঁলোকে কি ঘৰ স্থাপন কৰে মুৰংঘৰ নামৰ এবিধ ঘৰ স্থাপন কৰে এটো ইম্পৰ্টেন্ট হয় হা কি ঘৰ স্থাপন কৰে মুৰংঘৰ কি উৎসৱ পাতিবলৈ ব্যৱহাৰ কৰে পৰাগ বা নৰাচিগা ঠিক আছে আৰু এই আলি আই লৃগাঙৰ আপোনাৰ এই প্ৰত্যেকটোৰে মিনিং গিটা আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে আৰু মেইনলি আলি আই লৃগাংটো কেতিয়া পালন কৰে এই ফাগুন মাহৰ প্ৰথম বুধবাৰত পালন কৰে এতিয়া হু মিচিং সকলৰ ট্ৰেডিশনেল ড্ৰেছেছ তেওঁলোকৰ যিখিনি পৰম্পৰাগত সাজপাৰ সেই সাজপাৰসমূহৰ ওপৰত আমি আলোচনা কৰিবলৈ লৈছো পুৰুষৰ পোছাক তেওঁলোকৰ যোনখিনি মেল মেম্বাৰ আছে মেল মেম্বাৰখিনিয়ে কেনেকুৱা ধৰণৰ ড্ৰেছেছ পিন্ধে তাৰ ওপৰত চাওঁচোন গনুৰোজন বা গনৰৌগান বুলিও কয় সেইখনক আমি ধুতিখনক গনৰৌগন বা গনুৰোজন বুলি আমি কোৱা হয় ঠিক আছে তেওঁলোকে এবিধ শাৰ্ট পিন্ধে সেই শাৰ্টটোক কি বুলি কোৱা হয় মিবু গালুক বুলি কয় ঠিক আছে এইখিনি উচ্চাৰণত অকণমান খেলিমেলি হ'ব পাৰে কিন্তু আপোনালোকে এনেকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে তাৰ পিছত চাওঁ আমি মহিলাৰ পোছাক মহিলাসকলে বা ফিমেল মেম্বাৰসকলে কেনেকুৱা ধৰণৰ ড্ৰেছেছ পিন্ধে ইয়াকান এগেগাছাৰ ৰিবি গাছেং ইয়াম্বু গম্পা এটা বহুত ইম্পৰ্টেন্ট নহয় তথাপিতো আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব ইয়াকান এগেগাছাৰ ৰিবি গাছেং ইয়াম্বু গম্পা এইটো অকমান ইম্পৰ্টেন্ট হয় মিচিং পুৰুষ আৰু মহিলাই একেলগে ব্যৱহাৰ কৰা পোছাক হ'ল গাদু বা মিৰিজিম বুলি কোৱা হয় এটো ইম্পৰ্টেন্ট দেই মিচিং পুৰুষ আৰু মহিলাই একেলগে ব্যৱহাৰ কৰে এবিধ পোছাক যাক আমি মিৰিজিম বা গাদু বুলি কওঁ অসমীয়াত মিৰিজিম বুলি কয় ঠিক আছে আৰু এটো ইম্পৰ্টেন্ট এটোটো সকলোৱে জানেই বাৰু ফক সং তেওঁলোকৰ ফক সং হৈছে ঐনিতম ঠিক আছে আজি ভিডিঅ'টিত তেনেহলে মই ইমানেই আলোচনা কৰিলো আমাৰ যিখিনি ট্ৰেডিশনেল আমাৰ ট্ৰাইবস বিলাকৰ যিখিনি কালচাৰেল বস্তু আছে সেইখিনিৰ ওপৰত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিলো গতিকে ভিডিঅ'টো যদি ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক या পৰৱৰ্তী সময়বিলাকত মই যি নতুন টপিকৰ ওপৰত আলোচনা কৰিম সেইখিনি আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব নটিফিকেশন বিলাক পাই থাকিব গতিকে এটা কমেন্ট কৰি দিব আৰু লাইক এটা কৰি দিলে ভাল পাম থ্যাংক ইউ